ৰাজীৱ হদিয়া এটা অনুষ্ঠানে ৰাজ্যত লগাইছে এতিয়া হাহাকাৰ হয় 2023 চনত নিউজ 18 দ্বাৰা সম্প্ৰচাৰিত হোৱা এটা অনুষ্ঠানত ৰাজীৱ হদিয়া ককাইদেৱে কি গাইছিলে হয় আপোনালোকে এই ভিডিঅটো ভালদৰে চাওক ৰাজীৱ হদিয়া ককাইদেউ এই অনুষ্ঠানটো 2023 চনতে নিউজ 18 আসলতে সম্প্ৰচাৰিত কৰিছিলে ভোগালী এটা অনুষ্ঠান আপোনালোকে চাওক ভিডিঅটো চাই আপোনালোকে ভাল পাব ভিডিঅটো মিছ নকৰিব সেইভাবে আপোনালোকৰ মাজলৈ লৈ আহিছো যিসকলে এতিয়ালৈকে চোৱা নাই আসলতে অনুষ্ঠানটো চাওক আপোনালোকে মই চাও ভাল ধৰণে কিন্তু নতুনকৈ যদি কোনোবা মোৰ চেনেলটো আহিছে এটা লাইক কৰি দিব চেনেলটো এটা সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ৰাজীৱ হদিয়া এটা ডাঙৰ হাত চাপৰি ৰাজীৱ হদিয়াৰ কাৰণে প্ৰিয় দৰ্শক ৰাজীৱ হদিয়া এনেকুৱা এগৰাকী শিল্পী যিয়ে নীৰৱে সাধনা কৰি গৈছে বিহু নামসমূহৰ কেতিয়া প্ৰচাৰ বিচৰা নাই কেৱল মাত্ৰ সাধনা কৰি গৈছে এই গীতসমূহ আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে আৰু তাৰ বাবে নিউজ 18 অসম নৰ্থিষ্টৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ভোগালী বিহুৰ আন্তৰিক ওলগ ধন্যবাদ মোৰ ফালৰ পৰাও নিউজ 18 অসমৰ সমূহ কৰ্মকৰ্তালৈ ভোগালী বিহু শুভেচ্ছা জনাইছো আমাক মাতি আনি দুটা গীত গোৱাৰ যি সুবিধা আপোনালোকে দিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো তেন্তে আহক প্ৰিয় দৰ্শক আমি পুনে পুনে যাওঁ ৰাজীৱ হদিয়াৰ গীতৰ মাজলৈ পুনৰ ডাঙৰকৈ হাত চাপৰি এটা আইৰি কাঠাল ইতিহাস এবেগে কাপোৰেই আতে তাত বাতি কৰি দিশ পানী তৰি আজি কাপোৰ বই নকুনে কেতিয়াবা এনেকুৱা লাগে অসমীয়া জাতিটো নাথাকিবগৈ নেকি আমি গাঁৱত তাত ববলৈ বাদ দিয়া হৈছো আমাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাইছো ভাল কথা কিন্তু ইংৰাজী ক'বলৈ জানে হলহলীয়াকৈ আমাৰ ল'ৰাই অসমীয়া ক'বলৈ নাজানে আমি কিন্তু গৌৰৱ কৰোঁ আৰু সেইকাৰণে মই লিখিছিলো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াৰ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাও লাজ হেৰো ইতিহাস খহিয়াইছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া আৰু চাৰিওফালে বাংলাদেশে চালি ধৰিছে আৰু কি হৈছে তাকে গাব খুজিছো লুইতখন ধৰিলে কৃষ্ণে নেতাৰে আৰু ধৰিলে যাব পশ্চিমৰ বতাজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ' অসমীয়া দুৰ্গাদী পাবলিয়ে বঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আজি কোনদিনে অসমীয়া জাতি বাৰু কোনদিনে ইতিহাস এবেগে কাপোৰেই আতে তাত বাতি কৰি দিশ বাতি কৰি আজি কৈ নুকুনে আৰু কি কৰিছো অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামী বুলি
ভয় পিতাই নিশিকাও লাজ এৰো অসমীয়া ইতিহাস কহিয়া ইচ্ছা ভুলটো বুজিবি নিজৰ সংস্কৃতি অমান্য নকৰিবি কমাই দে পশ্চিমীয়া কমাই দে পশ্চিমীয়া কমাই দে পশ্চিমীয়া ধন্যবাদ হালা সে পাবলো ও মাতিয়া সে রূপলো কঠিয়া তুলিবলৈ এতিয়া নাচনীবিলাক আহিলে ভাল লাগিব বিহু বুলি ক'লে নাচনীবোৰ নিজে নিজে ওলাই আহিব লাগে তেতিয়াহে বিহু বিহু লাগে 1 2 3 2012 চনতে
গাইছিলোঁ তেতিয়া শদিয়াতে ছোৱালী এজনী ভাল পাই আছিলোঁ সেই সময়তে গোৱা এটা গীত ও নয়ে খলালে উখুতি খাগো রলে এৰিলেও তুমি স্মৃতি থাকি যাব সকলোৱে নাচি আছে এই চকলটো অকণমান কিবা হেমেকা হেমেকা লাগিছে অকণমান থিয় হৈ দিলে ভাল লাগিব ভণ্টি হ'ল উঠা উঠা উঠি দিলে ভাল লাগিব সকলোৱে হয় নহয় ইমান ধুনীয়া এটা অনুষ্ঠান বিহু গালে এনেকৈ বহি থাকিলে ভাল নালাগে ও নয়ে খলালে উঠি আগৰলে বব এৰিলেও তুমি আগৰলে বব এৰিলেও তুমি থাকি যাব অকণমান থিয় হৈ দিয়া হ'লে ভাল লাগিলেহেঁতেন আপোনালোকে অকণমান থিয় হৈ দিয়ক ঐ এদিন তুমি নিজেও ভুগিবা তুমি জানানে অকণমান চাপৰ্ট সদায় দিব সকলোৱে কেলে কাজিয়া লাগিছে এদিন তুমি নিজেও ভুগিবা তুমি জানানে এদিন তুমি নিজেও ভুগিবা নয়ে মনলে উঠি আগৰলে স্মৃতি থাকি যাব মুখে ফেলি দিয়া মুখে ভাল লাগিছে ইমান ধুনীয়া অনুষ্ঠান আৰু সকলোৱে সহযোগ কৰিছে খুবেই ভাল লাগিছে আচ্ছা মই এটা পুৰণা বিহু গীত গাব খুজিছো আমি সকলোৱে জানো আচলতে বিহু আগতে হাবিত গাইছিলে গৰু চৰাও
গৰু চৰাওঁতে পথাৰ ৰখোঁতে তাহানিতে ককা আজু ককাহঁতে গাইছিলে যিবিলাক আমি বনৰীয়া নাম বা হাবি নাম বুলি জানো গৰখীয়া নাম কাক কৈ নাজানে গতিকে মই অকণমান গাব খুজিছোঁ হাবি নাম গতিকে অকণমান শুনিবচোন সকলোৱে দেই কেনেকুৱা লাগে পথাৰত যেতিয়া গৰখীয়াটোৱে গৰু ৰখি থাকে গাঁৱৰ প্ৰেয়সীলৈ মনত পেলাই গৰখীয়াটোৱে গায় যাক বনৰীয়া নাম বুলি আমি জানো কি বুলি গাইছিলে ও মোৰ সোণাই যাবে তোৰ ঘৰলৈ ও মোৰ সোণাই দুৱাৰ ডাঙে খুলি থবি ও মোৰ সোণাই লাহেকৈ উঠিবি ও মোৰ সোণাই ছাতিটি জ্বলাবি ও মোৰ সোণাই ৰাতিৰ মাজে নিশা যাম তোৰ ঘৰলৈ দুৱাৰ ডাং খুলি থবি গৰু এইবিলাক হৈছে গৰখীয়া নাম আৰু এনেকুৱা নামে বিচাৰিছিলে ন আৰু যেতিয়া সেই প্ৰেয়সীয়ে যেতিয়া ল'ৰাটোক যেতিয়া বেয়াকৈ কয় বা কথা নাপাতে তেতিয়া মনৰ ক্ষোভতে সেই গৰু চৰাই থকা ল'ৰাটোৱে গায় কি বুলি গায় মোৰ সোণাই শুনিবনে কি বুলি গায় এই ৰৌ ৰৌ নৰক ও পচিবি তই কলিজা এই ৰৌ ৰৌ নৰক পচিবি কলিজা ও হাতে মেলি নেপাবি গৰা মোৰ সোণাই মোৰ সোণাই ঐ আশা দি নিৰখা কৰ যদি কলিজা ঐ আশা দি নিৰখা কৰ যদি কলিজা এই গৰ্ভত গেলিব ল'ৰা তেতিয়া কি বুলি গায় ঐ চাৰি আঙুল কপালত সদায় গৰু বান্ধিবলৈ এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে কান্দি ভাত খাবলৈ আৰু সেই হাবি নাম সেই গৰখীয়া নাম আহি মানুহৰ চোতালত পালেহি আৰু চোতালত কি বুলি গালে ঐ এই কেইজনী ছোৱালী কাৰেনো জীয়াৰী সকলোৱে হয় হয় কৰিব দেই গোটেই যিমান চাই আছে সকলোৱে হয় হয় ক'ব আৰু ধুনীয়া ধুনীয়া ছোৱালী এগৰাকী বোৱাৰীও আছে আৰু সেইকাৰণে গাবলৈ মন যায় বোৱাৰীবিলাকক লৈ আচলতে এই ৰাম নিৰঞ্জন এই মতক ভঞ্জন ও তুমিতো সঁহাৰি ও ছোৱালী বিচাৰি আহিছো ও নিয়াহি উধাৰি ও ছোৱালী বিচাৰি পালোহি বোৱাৰী লাগে খেলি মেলি ও কুঞ্জনী বোৱাৰী কুঞ্জনী জীয়াৰী ধৰিবই নোৱাৰি কিহে পালে মোক ঐ
শ্ৰীপুৰীয়া কোনজনী বোৱাৰী কোনজনী জীয়াই ধৰিবই নোৱাৰি গতিকে আপোনালোকে আপোনালোকৰ কাৰণে জোৰকৈ হাত চাব এতিয়া দি দিয়কচোন সকলোৱে ভাল লাগিব তেতিয়া আপোনালোকে মন কৰা নাই চাগে সেই বাইদেউজনী চাওক এইফালে একদম ধুনীয়াকৈ আউজি লৈছে ঐ মোৰো খজুৱাই খজুৱাই উমনি মাৰিব লাগিছে চোৱাতে পাৰিছে